Hello and welcome to my YouTube channel Vlogs with Grigoras. আশা কৰো সকলো ভালে আছে। আমি ইতিমধ্যে অসমীয়া সাহিত্য সম্পৰ্কে এটি মাৰাথন আৰম্ভ কৰিছো কোৱেশ্চন আনসাৰৰ। গতিকে আজি পৰৱৰ্তী কোৱেশ্চনবোৰ লৈ আহিছো আপোনালোকৰ বাবে আৰু এই কোৱেশ্চনবোৰ প্ৰায় বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত অহা দেখা গৈছে, অৰ্থাৎ এইবোৰ ৰিপিটেড এণ্ড কমন কোৱেশ্চন আনসাৰ হয় অসমীয়া সাহিত্য সম্পৰ্কে। গতিকে স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাব। বলক আজি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন লৈছো 51 ৰ পৰা। কোৱেশ্চন নম্বৰ 51, ফাৰ্ষ্ট আছামিজ ফিমেল মেগাজিন ৱাজ। অসমৰ প্ৰথমখন অসমীয়া মহিলা আলোচনী হৈছে, উত্তৰটো হ'ব ঘৰজেউতি। ঘৰজেউতি হৈছে অসমৰ প্ৰথমখন মহিলা আলোচনী। কোৱেশ্চন নম্বৰ 52, ফাৰ্ষ্ট আছামিজ চাইল্ড নভেল ৱাজ। প্ৰথমখন অসমীয়া শিশু উপন্যাস হৈছে পাতালপুৰী, অৰ্থাৎ পাতালপুৰী হৈছে প্ৰথমখন অসমীয়া শিশু উপন্যাস। কুৱেশ্যন নম্বৰ 53, অন্তৰীপ ৱাজ ৰিটেন বাই। অন্তৰীপ গ্ৰন্থখন লিখি উলিয়াইছিল ভৱেন্দ্ৰনাথ শইকীয়াই। নেক্সট কুৱেশ্যন নম্বৰ 54, হু টাইটেল ডক্টৰ ভূপেন হাজৰিকা এজ সুধাকণ্ঠ। ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ উপাধি কোনে প্ৰদান কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আনন্দ চন্দ্ৰ আগৰৱালাদেৱে। Question number 55. Which book brought the prestigious Sahitya Academy Award to Mamoni Roysom Goswami? Mamoni Roysom Goswami লৈ কোনখন গ্ৰন্থই সন্মানীয় সাহিত্য একাডেমী পুৰস্কাৰ কঢ়িয়াই আনিছিল? আৰু ইয়াৰ উত্তৰ হ'ব মামৰে ধৰা তৰোৱাল। মামৰে ধৰা তৰোৱাল নামৰ গ্ৰন্থখনিৰ বাবে মামনি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। Question number 56. Chinatown Days is the translation of the famous Assamese novel. কোনখন জনপ্ৰিয় অসমীয়া উপন্যাসৰ ইংৰাজী অনুবাদ হৈছে চাইনাটাউন ডেজ? আৰু ইয়াৰ উত্তৰ হ'ব মাকাম। মাকাম নামৰ গ্ৰন্থখনিৰ ইংৰাজী অনুবাদ হৈছে চাইনাটাউন ডেজ। কুৱেশ্যন নম্বৰ 57, হু ৰোড মাকাম। মাকাম নামৰ গ্ৰন্থখনি কোনে লিখিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰীতা চৌধুৰী। ডক্টৰ ৰীতা চৌধুৰীয়ে মাকাম নামৰ গ্ৰন্থখনি লিখি উলিয়াইছিল। Question number 58, the first Assamese children novel পাতালপুৰী was written by. প্ৰথমখন অসমীয়া শিশু উপন্যাস পাতালপুৰী লিখিছিলে আৰু ইয়াৰ উত্তৰ হ'ব হৰগোবিন্দ শৰ্মা। হৰগোবিন্দ শৰ্মাই পাতালপুৰী প্ৰথমখন অসমীয়া শিশু উপন্যাস লিখি উলিয়াইছিল। Question number 59, who was the founder editor of দৈনিক অসম? দৈনিক অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব কীৰ্তিনাথ হাজৰিকা। Question number 60, first modern Assamese biography জীৱন চৰিত্ৰ was written by. প্ৰথমখন আধুনিক অসমীয়া জীৱন চৰিত্ৰ লিখিছিলে, উত্তৰ হ'ব গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱাই প্ৰথমখন অসমীয়া জীৱন চৰিত্ৰ নামেৰে লিখিছিল। Question number 61, the writer of the book A Cultural History of Assam was. A Cultural History of Assam নামৰ গ্ৰন্থখনিৰ লিখক আছিল বিৰিঞ্চি কুমাৰ বৰুৱা। Question number 62, when was Assam Sahitya Sora established? কেতিয়া অসম সাহিত্য সৰা স্থাপিত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1872, 1872 চনত। Question number 63, শংকৰদেৱ and his time was written by. শংকৰদেৱ and his time গ্ৰন্থখনি লিখিছিল ডক্টৰ মহেশ্বৰ নেওগে। ডক্টৰ মহেশ্বৰ নেওগ আছিলে শংকৰদেৱ and his time নামৰ গ্ৰন্থখনি লিখক। Question number 64, for which book the renowned Assamese writer অৰুণ শৰ্মা received the Sahitya Academy Award? প্ৰখ্যাত অসমীয়া লিখক অৰুণ শৰ্মাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব আশীৰ্বাদৰ ৰং। আশীৰ্বাদৰ ৰং নামৰ গ্ৰন্থখনিৰ বাবে অৰুণ শৰ্মাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। Question number 65, a poem by Chandrakumar Agarwala inspired by the ideals of Mahatma Gandhi was. মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ এটা কবিতা লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা দেৱে, আৰু কবিতাটো আছিলে নঙঠা ফকীৰ। নঙঠা ফকীৰ কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাই মহাত্মা গান্ধীৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ লিখিছিল। Question number 66, who was the first secretary of অসমীয়া ভাষা উন্নতি সাধিনী সভা? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব শিৱৰাম শৰ্মা বৰদলৈ। শিৱৰাম শৰ্মা বৰদলৈ আছিলে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথমগৰাকী সম্পাদক। Question number 67, how many words are there in হেমকোষ? হেমকোষত
সৰ্বমুঠ কিমানটা শব্দ আছে আৰু ইয়াৰ উত্তৰ হৈছে 22,346টা 22,346টা ৱৰ্ড হেমকোষত আছে Question number 68 The autobiography of Dr. Maheshwar Neuk was মহেশ্বৰ নেওগৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱনৰ দিশ আৰু বাণী জীৱনৰ দিশ আৰু বাণী হৈছে ডক্টৰ মহেশ্বৰ শৰ্মা দেৱে লিখা আত্মজীৱনী Next question number 69 In which year Mamuni Raysom Goswami received the Principal Laureate Prince Claus Award Principal Laureate Prince Claus Award Mamuni Raysom Goswamiয়ে কেতিয়া লাভ কৰিছিল আৰু ইয়াৰ উত্তৰ হৈছে 2008 চনত আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগৰ ভিডিওবোৰ যদি চোৱা নাই চাই ল'ব নিজৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিওবোৰ শ্বেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব আজিৰ শেষৰটো প্ৰশ্ন হৈছে question number 70 Who is popularly known as Queen of Elephant হাতীৰ ৰাণী বুলি কাক জনা যায় আৰু ইয়াৰ উত্তৰ হ'ব পাৰ্বতী বৰুৱাক আমি অসমৰ হাতীৰ ৰাণী বুলি জানো একেটাই আছিল আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ